মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অসমীয়া পাঠলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি এখন অধ্যক্ষ বা প্ৰধান শিক্ষকলৈ লিখা আবেদন লৈ আহিছোঁ। আবেদনখন এয়া: তোমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনেধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদিকা হিচাপে এখন আবেদন লিখা। আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা। অসমীয়াত আবেদন এখন কেনেকৈ লিখে চাওঁ আহা। আবেদনৰ আৰম্ভণিতে সমীপেশু লিখিব লাগে। যেনেকৈ ইংৰাজীত টু লিখা হয়, ঠিক তেনেকৈ সমীপেশু বা কিছুমান আবেদনত প্ৰতি বুলি লিখা হয়। সমীপেশু অধ্যক্ষ। আৰু যদি উচ্চতৰ মাধ্যমিক হ'লে অধ্যক্ষ আৰু হাইস্কুল বা উচ্চ মাধ্যমিক হ'লে প্ৰধান শিক্ষক লিখিব পাৰিবা। কুলহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মই যিকোনো এখন বিদ্যালয়ৰ নাম দিছোঁ, তোমালোকেও তেনেকৈ যিকোনো বিদ্যালয়ৰ নাম দিব পাৰা। বৰপেটা, অসম। এইখিনি আমি বাওঁহাতে লিখিম আৰু সোঁহাতে আমি তাৰিখ লিখিম। তাৰিখ 12/2/2025। একেটা পেজতে আবেদনখন লিখিব লাগিব। বিষয়, তাৰপিছত ছাবজেক্ট বা বিষয়টো দিব লাগে। বিদ্যালয়ত পুথিভঁৰাল স্থাপনৰ বাবে আবেদন। অকণমান ঠাই এৰি লিখিব লাগে। এশাৰীমান বাক্য থকাৰ হিচাপত ঠাই ৰাখিব লাগে। তাৰপিছত মহাশয়ৰে সম্বোধন কৰিব লাগে, যিটো আমি ইংলিছত ছাৰ বুলি কওঁ। বিনীতপূৰ্ব সন্মান সহকাৰে জনাওঁ যে বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আলোচনা মৰ্মে এটি বিষয়ৰ প্ৰতি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। বিষয়টো হ'ল, আমাৰ বিদ্যালয়ত এটা পুথিভঁৰালৰ অভাৱ হৈ আছে। ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক দিশত অধিক আগবাঢ়িবৰ বাবে পাঠ্যপুথিৰ বাহিৰেও আন পুথি, বাতৰি কাকত আদিৰ অতি প্ৰয়োজন। কিন্তু পুথিভঁৰালৰ অভাৱৰ বাবে ছাত্ৰ ছাত্ৰীসকলে জ্ঞান বৃদ্ধি কৰাত অসুবিধাৰ সৃষ্টি হৈছে। আপুনিও সততে বিদ্যালয়খনৰ উন্নতিৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আহিছে। সেয়ে ছাত্ৰ ছাত্ৰীসকল যাতে শৈক্ষিক দিশত আৰু অধিক আগবাঢ়ি যাব পাৰে, তাৰ বাবে এটা পুথিভঁৰাল স্থাপনৰ অনুৰোধ জনালোঁ। পুথিভঁৰাল স্থাপনৰ বাবে এইখিনিতে বাবে শব্দটো লিখি দিবা তোমালোকে। ধন্যবাদেৰে শেষত আবেদনখন লিখা হোৱাৰ পিছত ধন্যবাদেৰে দিবা। তাৰপিছত একেটা পেজতে ধন্যবাদেৰে দিয়াৰ পিছত সোঁহাতে তলত ইতি বুলি লিখিবা। আৰু যিহেতু নাম ঠিকনা লিখিব নিদিয়ে, সেয়ে শ্ৰী বুলি এনেকৈ কেতিয়াবা সাংকেতিক আখৰতো দিয়ে, ক বা তেনেকৈ দিব পাৰিবা। তাৰপিছত সম্পাদক কুলহাটী ছাত্ৰ একতা সভা, কুলহাটী উচ্চতৰ মাধ্যমিক বিদ্যালয়। অৱশ্যে ঠিকনা দিবলৈ মানা কৰিছে, যিহেতু তোমালোকে ঠিকনা নিলিখিলে